নমস্কাৰ ষ্টুডিঅ'ত মই বৰ্ণালী স্বাগতম জনাইছো তেজছ লাইফৰ আজিৰ সন্ধিয়াৰ বাতৰিলৈ বজালীৰ ভবানীপুৰত উপস্থিত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস অখিল গগৈ কিয় সদনৰ মেজত উঠি প্ৰতিবাদ কৰিবলগীয়া হ'ল এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে সামাজিক মাধ্যমত অখিল গগৈয়ে ভিডিঅ'টোৰ সৈতে কিয় শব্দ নাই বুলি কৰা প্ৰশ্নৰো উত্তৰ দিলে ৰঞ্জিত কুমাৰ দাসে চাও আহক ভবানীপুৰত অধ্যক্ষগৰাকীয়ে আগবঢ়োৱা মন্তব্যখিনি তেখেতক যেহেতু বিধানসভাত আমি বাজেটৰ সময়ত যেহেতু বাজেট আমি পাছ কৰিব লাগে কাৰণ যি সময়ত আজি বানপানীত মানুহ ককবকাই আছে সেই সময়ত যদি আমি বাজেট পাছ কৰাৰ পৰিৱৰ্তে যদি সভা স্থগিত কৰি অকল যদি এটা বিষয়ৰ ওপৰত যদি আমি আলোচনা কৰি থাকোঁ তেতিয়া আমি বাজেট পাছ কৰিব নোৱাৰিম তাৰ আগদিনাখনো আমি কংগ্ৰেছ দলে সভা স্থগিত প্ৰস্তাৱ আনিছিলে আমি কৈছিলোঁ যে বেলেগ বাজেট পাৰ হোৱাৰ পিছত বেলেগ শিতানত তেওঁলোকে বিষয়টো আনিলে মই আলোচনা কৰিব দিম বুলি কৈছিলোঁ ঠিক অনুৰূপভাৱে অখিল গগৈকো এই কথাষাৰ মই কৈছিলোঁ যে আপুনিও যেহেতু কংগ্ৰেছকো মই তেনেকৈ মই বাৰণ কৰিছোঁ মই সভা স্থগিত প্ৰস্তাৱ মই অগ্ৰাহ্য কৰিছোঁ গতিকে অখিল গগৈৰ মই প্ৰস্তাৱটো অগ্ৰাহ্য কৰিছোঁ আৰু সেই অগ্ৰাহ্য কৰাৰ তেখেতে মোক আগতে এটা অনুৰোধ কৰিছিলে যে মোক অন্ততঃ বিষয়টো উত্থাপন কৰিবলৈ আপুনি এটা সুযোগ এটা দিব সাধাৰণতে কংগ্ৰেছক মই বিষয়টো উত্থাপন কৰিব দিয়া নাই কিন্তু তথাপি তেখেতক মই 2 মিনিটকৈ অধিক সময় বিষয়টো যে 3খন জিলাত বানপানী অখিল গগৈ যিমান জানে তাতকৈ আমি বেছি জানো বিষয়টো লৈ পেলাই কাৰণ মুখ্যমন্ত্ৰী লগতে আমাৰ মন্ত্ৰী পৰিষদৰ 4জন মন্ত্ৰী আৰু বিধায়কসকলে তাত দিনে নিশাই তাত ব্যস্ত হৈ আছে প্ৰশাসন ব্যস্ত হৈ আছে মই তেখেতক কৈছিলোঁ যে আপুনি প্ৰশাসনৰ লগত থাকি পেলাই তাত ৰাইজৰ লগত থাকক কাৰণ যিহেতু এই সময়ত আপুনি বানক্ৰান্ত ৰাইজক এৰি পেলাই বিধানসভাটো অহাটো উচিত হোৱা নাই ঠিক আছে তেখেতে কৈছে মই স্থানীয় বিধায়ক যিহেতু কিন্তু স্থানীয় বিধায়কটোৰ কেইবাজনো আছে তাত অকলতো অখিল গগৈ বিধায়ক নহয় বাকীসকল বিধায়কতো ইয়াতে বিধানসভাত অহা নাই আমি তেওঁলোকক মানে ছুটিৰ আবণ্টনো দিছোঁ তেখেতে সেইটো আচলতে কৰাৰ উদ্দেশ্য লৈ পেলাই আছিলে বাজেটখন যাতে বিঘ্নিত যাতে ঘটাব পাৰে আৰু তাৰপিছতো মই তেওঁক বাৰণ কৰাৰ পিছতো তেওঁ মানে ডেস্কৰ ওপৰত উঠি পেলাই অসম বিধানসভাত আমি কোনোদিন নেদেখা এইটো আগতে বিহাৰ চিহাৰত দেখিছিলোঁ কিন্তু অসম বিধানসভাত আমি এনেকুৱা দেখা নাছিলোঁ যাৰ কাৰণে মই সদনৰ পৰা তেখেতক সেই দিনটোৰ পৰা মই নিলম্বিত কৰিছিলোঁ ভিডিঅ'টো কিন্তু মিউট কৰি দিয়া গৈছে ইতিমধ্যে চৰ্চা হৈছে কিয় মিউট কৰি দিয়া গ'ল জানিব বিচাৰিছিল ৰাইজে সেইটো মই নাজানো সেইটো কাৰণ এইটো মই আমাৰ সচিবালয়ক নিৰ্দেশ দিছিলোঁ যে ৰাইজে তেওঁ কিয় উঠিছে কি উঠা কথাটোহে আমি দেখাব দিছোঁ মিউট কি তাতে বিধানসভাত আমি যিদিনাখন প্ৰচিডিংটো আছে প্ৰচিডিংটো যিসকলে মিউট কৰা বুলি কৈছে সেইসকলে যদি প্ৰচিডিংটো দিনটো যদি চায় আমাৰ অসম বিধানসভাত দেখা পাব তেতিয়া কি আছে কি নাই কিন্তু সেই উঠাখিনি ভিডিঅ'টোত নাছিলে উঠাখিনি আমাৰ নিজৰ কাৰণ বিধায়কে যেতিয়াও শৃংখল আলোচনা কৰে তেতিয়া আমাৰ কেমেৰাটো মানে ঘূৰাই পেলাই মানে স্পীকাৰৰ পৰা ৰাখে গতিকে সেইকাৰণে পাব্লিকে গম পোৱা নাছিলে যে কিয় তেওঁক সদনৰ পৰা নিলম্বিত কৰিবলগীয়া হৈছিলে গতিকে সেইকাৰণে মই সেইদিনা নিৰ্দেশ দিছিলোঁ সচিবালয়ত যে তেখেতৰ যি উদ্ভট যি আচৰণ সেই আচৰণখিনি তেওঁক মানে বিধানসভাত তেওঁ ৰাজপথত এনেকুৱা যি আচৰণ কৰে সেই একে আচৰণ বিধানসভাৰ মজিয়াটো কৰাটো অশোভনীয় এজন মানে কাৰণ অসম বিধানসভাত আমি কোনো কালে দেখাও নাই শুনাও নাই অসম বিধানসভাততো মই আজিলৈ শুনাও নাই দেখাটো নাই শুনাও নাই গতিকে যাৰ কাৰণে তেখেতক মানে আমি দৃশ্যখিনি দেখাব দিছিলোঁ অসমৰ ৰাইজে গম পাওক কিন্তু এইটো মানে শোভা নাপায় বুলি কৈছে ৰাজহুৱা কৰিব নালাগিছিল ৰাজহুৱা আগতেতো ৰাজহুৱাই আছিলে আগতেতো যিমান আছে হাঁচিকা মাৰিলেও তাতে ৰাজহুৱা হৈয়ে থাকে গতিকে এতিয়াৰ পৰা আকৌ আৰু ৰাজহুৱা কৰাহে যোনে যি কথা কৈ চব ৰাজহুৱা কৰাহে কথা ভাবি আছোঁ আগতে পূৰ্বত যেতিয়া হিতেন্দ্ৰ নাৰায়ণ গোস্বামীৰ দিনত সকলো কথা একেলগে টেলিকাষ্ট হৈ থাকে আমি কৰোঁ কি অসমৰ মানুহক যাতে আমি বেয়াখিনি যাতে দেখাব নোৱাৰোঁ যাতে অসমৰ মানুহে যাতে জানে যে বিধানসভাত বহু ভাল কথা আলোচনা হয় সেইটোৰ কাৰণে আমি কি কৰিছিলোঁ যে এনেকুৱা সময় যেতিয়া থাকে বিভিন্ন বিশৃংখল যেতিয়া কথা থাকে তেতিয়া মানে সেইখিনি আচৰণ নেদেখাই পেলাই যাতে আমি অসমৰ মানুহে ভাল যাতে দেখা পায় সেইখিনি সময়ত আচৰণখিনি আমি নেদেখাওঁ কিন্তু যিহেতু মই নিলম্বিত যিহেতু কৰিছোঁ মানুহে ভাবিছিলে মোক একপক্ষীয়ভাৱে কৰিছোঁ কাৰণ তেওঁ যি বানৰ কথা জানে তাতকৈ আমি বেছি জ্ঞাত কাৰণ প্ৰতি ঘণ্টাৰ খবৰ আমাৰ তাত আহি আছে মুখ্যমন্ত্ৰী তাতে কি কৰি আছে প্ৰশাসনে কি কৰি আছে গতিকে তেওঁ যাতে উদ্দেশ্য প্ৰণোদিত ভাবে যে সেইখিনি কৰিবলৈ আহিছিলে সেইকাৰণে পিছত সেইটো আমি দেখাবলৈ বাধ্য হৈছোঁ কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতেই দেশজুৰি প্ৰতিক্ৰিয়া প্ৰকাশ বিভিন্ন মন্তব্য আগবঢ়াই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈয়ে চাও আহক লুৰিণজ্যোতি গগৈয়ে আগবঢ়োৱা মন্তব্যখিনি শিক্ষামন্ত্ৰী অৱশেষত পদত্যাগ কৰিছে যিটো আৰম্ভণিৰে পৰা আন্দোলনকাৰী পক্ষই দাবী উত্থাপন কৰি আহিছিলে আপোনালোকে সকলোৱে জানে যে এটা দীঘলীয়া পৰিক্ৰমা সোনাম ৱাংচুক আৰু কক্ৰোচ জনতা পাৰ্টি
তেখেতসকলৰ নেতৃত্বত সমগ্ৰ দেশত ছাত্ৰ সমাজে এটা ন্যায়িক বিষয়, এটা অতি গুৰুত্বপূৰ্ণ, অতি মহত্বপূৰ্ণ এটা বিষয়ক লৈ দীঘলীয়া সংগ্ৰাম তেওঁলোকে অব্যাহত ৰাখিছিলে। বিষয়টো হ'ল দেশৰ শিক্ষা ব্যৱস্থা অতি সংকটত পৰিছে। 87 বাৰ প্ৰশ্ন কাকত ফাদিল হৈছে আৰু 148 বাৰ প্ৰশ্ন কাকতক লৈ দুৰ্নীতি সংঘটিত হৈছে, নতুবা ফৰ্জাৰী কৰিছে, কোনোবাই প্ৰশ্ন কাকত বিক্ৰী কৰিছে লক্ষ লক্ষ টকাত। এনেকুৱাও ঘটনা সংঘটিত হৈছে যে প্ৰশ্ন কাকত, বিউটি পাৰ্লাৰ, প্ৰশ্ন কাকত অলিয়ে গলিয়ে বিক্ৰী হোৱা ঘটনা সংঘটিত হৈছে। গতিকে অত্যন্ত ভয়ংকৰ আৰু এটা ভয়াৱহ এটা শৈক্ষিক সংকট দেশলৈ আহিছিলে। সেইকাৰণে সকলোৰে এটা ঐক্যবদ্ধ আহ্বান আছিলে যে ইয়াৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ডাঙৰীয়াই পদত্যাগ কৰিব লাগে আৰু দেশৰ প্ৰধানমন্ত্ৰীয়ে বাধ্য কৰোৱাব লাগে যে ধৰ্মেন্দ্ৰ প্ৰধানে যাতে পদত্যাগ কৰি নৈতিক দায়িত্ব স্বীকাৰ কৰে আৰু পৰৱৰ্তী দিনসমূহত শিক্ষা ব্যৱস্থা সংশোধন কৰিবৰ কাৰণে আৰু চলি থকা যি দুৰ্নীতি, ভয়ংকৰ দুৰ্নীতিটো প্ৰতিৰোধ কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এতিয়া মই প্ৰথমে সংগ্ৰামৰ যোগেদিহে যে আমি আচলতে অধিকাৰ আমি পাব পাৰোঁ, দেশৰ গণতান্ত্ৰিক ঐতিহ্য পৰম্পৰা পুনৰ যে সুৰক্ষিত হৈ থাকিব, এই কথা পুনৰ আমি আজি প্ৰমাণিত হ'ল। অহংকাৰে, ক্ষমতাই কেতিয়াও গণতান্ত্ৰিক যিটো ঐতিহ্য ইয়াক কেতিয়াও শেষ কৰিব নোৱাৰে। দেশৰ গণতন্ত্ৰ, দেশৰ সংবিধান, যাৰ লগত স্বাধীনতা সংগ্ৰামত লক্ষ লক্ষ জনতাৰ ত্যাগ জড়িত হৈ আছে, পৃথিৱীৰ আটাইতকৈ বৃহৎ গণতন্ত্ৰ, কুইন অফ ডেমক্ৰেচি বুলি যাক কোৱা হয়, এইখন দেশত জনতাৰ শক্তিহে মেইন। দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ গৃহমন্ত্ৰী, দেশৰ শিক্ষামন্ত্ৰী, মুখ্যমন্ত্ৰী, এইসকলৰ অহংকাৰ, সেইসকলৰ স্বৈৰতান্ত্ৰিক মানসিকতা, সেইসকলৰ ফেচিজিমৰ আমদানি কৰিব খোজা চিন্তা, এইবোৰ কেতিয়াও কোনো কাৰণতে স্থায়ী নহয়, পাৰ্মানেণ্ট নহয়। আজি তাৰ এইটো স্পষ্ট প্ৰমাণ আহি গ'ল আৰু এই কথা তেখেতসকলে স্বীকাৰ কৰা প্ৰয়োজন। ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰাম, ভাৰতবৰ্ষৰ সমাজ পৰিৱৰ্তনৰ সকলো সংগ্ৰাম, পৃথিৱীৰ যিমানবোৰ সমাজ পৰিৱৰ্তনৰ সংগ্ৰাম আছে, এইটো ইউৰোপৰ মহাজাগৰণ হওক, শিল্প বিপ্লৱ হওক ইংলেণ্ডৰ, চীনৰ বিপ্লৱেই হওক বা ৰুছিয়াৰ মহাবিপ্লৱ, সকলোতে যুৱ শক্তিৰ ভূমিকা, অংশীদাৰিত্ব আটাইতকৈ বেছি। সেইকাৰণে ছাত্ৰ শক্তি দেশৰ ভৱিষ্যত, তেওঁলোকৰ ওপৰত দেশৰ শিক্ষা, কলা, সাহিত্য, সংস্কৃতি, অৰ্থনীতি, বিজ্ঞান প্ৰযুক্তিবিদ্যা, তথ্য প্ৰযুক্তিবিদ্যা, সমাজ, জীৱন ধাৰণৰ মানদণ্ড, সকলো কথা, ৰাষ্ট্ৰৰ ভৱিষ্যত, জাতীয় সভ্যতাৰ ভৱিষ্যত ছাত্ৰ শক্তিৰ ওপৰত নিৰ্ভৰ কৰে। সেইটো কথা দেশৰ প্ৰধানমন্ত্ৰীয়ে বুজা দৰকাৰ। দেশৰ শাসকসকলে, জনগণে যাক প্ৰতিনিধিত্ব কৰি পঠাইছে, তেওঁলোকে বুজা দৰকাৰ। তেওঁলোকে ক্ষমতা পাই দিক বিদিক হেৰুৱাই অহংকাৰত মত্ত হৈ যুক্তিৰে সবলভাৱে গণতান্ত্ৰিকভাৱে কৰা যিটো দাবী বা যিটো আহ্বান, তাক কেতিয়াও তেওঁলোকে লাঠিৰে দমন কৰিবলৈ, উৎপীড়ন আৰু বন্দুক দেখুৱাই উৎপীড়ন কৰি বন্ধ কৰিবলৈ চেষ্টা কৰিব নালাগে। এতিয়া আজি আহ্বান জনাইছে, আজি ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিছে, লগে লগে এটা কথা সকলোৱে আহ্বান জনাইছে যে ধৰ্মেন্দ্ৰ প্ৰধানক যাতে আকৌ বেলেগ এটা মন্ত্ৰিত্বৰ দায়িত্ব দিয়া নহয়, তেওঁক কেবিনেটৰ পৰা আঁতৰাব লাগিব, তেওঁক মন্ত্ৰিত্বৰ পৰা আঁতৰাব লাগিব। কাৰণ চিম্বল অফ তেওঁ গোটেই যিমান দুৰ্নীতি হৈছে, চিম্বল অফ মানে একাডেমিক কাৰাপশ্যন, গোটেই কুৱেশ্যন পেপাৰ, প্ৰশ্ন কাকত ফাদিল, দুৰ্নীতি, শিক্ষা ব্যৱস্থাৰ ধ্বংসৰ অন্যতম মানে সাংকেতিক ধ্বজাবাহক তেওঁ। গতিকে তেওঁক কোনো কাৰণতে, যিটো চলি আছে চৰ্চা যে বেলেগ মন্ত্ৰিত্ব দিব, এইটো গ্ৰহণীয় নহয়, এইটোৰ বিৰোধিতাসকলে কৰিছে, আমাৰ পূৰ্ণ সমৰ্থন আছে। দ্বিতীয়তে কৈছে, যিসকলৰ ওপৰত আক্ৰমণ কৰা হ'ল তেওঁলোকক বিচাৰ কৰি তেওঁলোকক শাস্তি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এইটো দিল্লী পুলিচ হওক, DGP হওক, কমিশ্যনাৰ হওক, কোন হওক নাজানো, কাৰণ কিয় গণতান্ত্ৰিক এটা আন্দোলনত কেনেকৈ এনেকে লাঠি চাৰ্জ হ'ল, কন্দুৱা গেছ প্ৰেৰণ কৰা হ'ল, গুলী মাৰিবলৈ উদ্যত কিয় হ'ল, কাৰ নিৰ্দেশনাত হ'ল, এই কথাও বিচাৰ হ'ব লাগিব, শাস্তি পাব লাগিব। আৰু দ্বিতীয়তে যিটো কথা তেওঁলোকে বিচৰা নাই, মই বিচাৰিছো তেওঁলোকক ক্ষতিপূৰণ দিব লাগে। আত্মহননলৈ যোৱা ছাত্ৰ ছাত্ৰীসকলক 1 কোটি টকাকে দিব কৈছে। মই কৈছো যিসকল জীৱনকালৰ কাৰণে ঘূণীয়া হৈছে, তেওঁলোকৰ চিকিৎসাটো সম্পূৰ্ণ বিনামূলীয়া হ'বই লাগিব। আৰু ঘূণীয়া হোৱা যিসকল জীৱনকালৰ কাৰণে বা বেয়াকে ঘূণীয়া হোৱা সকলকো ক্ষতিপূৰণ দিব লাগিব, এইটো মোৰ ফালৰ পৰা দাবী। তৃতীয় কথা, কেছ ইতিমধ্যে FIR লঞ্চ কৰিবৰ কাৰণে ইতিমধ্যে দাবী উত্থাপন কৰিছে। FIR তেওঁলোকৰ বিৰুদ্ধে চমত কেছ ল'ব লাগিব
আৰু তাৰ কাৰণে চৰকাৰৰ নিৰ্দেশনা থাকিব লাগিব, দেশৰ প্ৰধানমন্ত্ৰীয়ে গৃহমন্ত্ৰীৰ নিৰ্দেশনা থাকিব লাগিব। তৃতীয় কথাটো, দেশৰ প্ৰধানমন্ত্ৰীয়ে ক্ষমা বিচাৰিব লাগে ছাত্ৰ সমাজ। আমিও বিচাৰিছো দেশৰ প্ৰধানমন্ত্ৰীয়ে আমাৰ নতুন প্ৰজন্ম বিকশিত ভাৰতবৰ্ষৰ কথা কৈ থকা, বিশ্বগুৰুৰ সপোন দেখুৱাই থকা, দেশৰ বিজ্ঞান প্ৰযুক্তিবিদ্যা সামৰিক যিটো সৃষ্টিশীলতা বা আন বিজ্ঞান প্ৰযুক্তিবিদ্যাত সৃষ্টিশীলতাৰ যিটো মহান শক্তি, এই মহান শক্তিৰ প্ৰতিনিধিত্ব কৰা যুৱ প্ৰজন্মক ডেকা ভাৰতবৰ্ষৰ এই শক্তিক যি আক্ৰমণ কৰা হ'ল, যি ধৰণে অপমানিত কৰা হ'ল, সুনাম ৱাংচুকক দেশদ্ৰোহী, আন্দোলনকাৰীসকলক ৰাষ্ট্ৰদ্ৰোহী, আৰবান নক্সালাইট এইবুলি যি বিভিন্ন ধৰণৰ তেওঁলোকৰ গুডি মিডিয়া, তেওঁলোকৰ বিভিন্ন ইউটিউবাৰ, তেওঁলোকৰ অন্ধ ভেক ভক্তই যি ধৰণে তেওঁলোকক অপমান কৰিলে, সকলো কথাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি দেশৰ প্ৰধানমন্ত্ৰীয়ে ছাত্ৰ সমাজৰ ওচৰত ক্ষমা বিচাৰিব লাগে। আৰু তেওঁলোকে বিচাৰি থকা যিবোৰ কথা, জুডিচিয়েল এনকুৱাৰী হ'ব লাগে, তেওঁলোকে বিচাৰি আছে ফাণ্ডামেণ্টেল ৰাইট, কেৱল মাত্ৰ শিক্ষাই নহয় নিযুক্তিও ফাণ্ডামেণ্টেল ৰাইট হ'ব লাগে, NEP সম্পৰ্কতো ব্যৱস্থা গ্ৰহণ কৰিব লাগে, ছাত্ৰ শক্তিক যুৱ শক্তিক যেতিয়ালৈকে তেওঁলোক সংস্থাপিত নহয় তেওঁলোকক ভাত্তা দিব লাগে, ইউনিভাৰ্চেল বেচিক ইনকমৰ দৰে। এইবোৰ তেওঁলোকৰ গোটেই আন্দোলনৰ দাবী আছিল, এইবোৰৰো আলোচনা হ'ব লাগে। এইবোৰ কিয় দেশৰ শিক্ষামন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীয়ে আলোচনাৰ মাজলৈ এইবোৰ কথা কিয় আনিব নোৱাৰে? আমি বিচাৰো যে এইবোৰৰ কথাও আলোচনা হ'ব লাগে পৰৱৰ্তী দিনসমূহত। গতিকে আজি মই সকলোকে সুনাম ৱাংচুক ডাঙৰীয়াক মই হৃদয়ৰ নিভৃত কোণৰ পৰা সশ্ৰদ্ধ প্ৰণিপাত জনাইছো। দেশৰ কাৰণে তেখেত এগৰাকী সম্পদ আৰু এই সংগ্ৰামী গণতান্ত্ৰিক চেতনাৰ তেওঁ প্ৰতিভূ হিচাপে আগন্তুক দিনত চিহ্নিত হৈ থাকিব। দ্বিতীয়তে অভিজিৎ টিপকে, সৌৰভ দাস, তেওঁলোকৰ সতীৰ্থ, তাৰ লগত অন্বেষণত অংশগ্ৰহণ কৰা নেহা, মনীষ, আমিন, অসমৰ ঋষিৰাজ তালুকদাৰ, আমাৰ চাহিল, যিসকল লাগি আছিল প্ৰত্যেককে, সকলোৰে নাম হয়তো থাকি গৈছে, তেওঁলোকৰ প্ৰতিও মই কৃতজ্ঞতা জনাইছো আৰু অভিনন্দন জ্ঞাপন কৰিছো। আৰু সমগ্ৰ দেশৰ ছাত্ৰ সমাজ, যুৱ সমাজক মোৰ ফালৰ পৰা মই অফুৰন্ত অভিনন্দন জনাইছো। কিন্তু এটা কথা সকলোকে আহ্বান জনাইছো, যাতে আমাৰ যিটো মূল লক্ষ্য তাৰ পৰা যাতে আগন্তুক দিনসমূহতো এই সংগ্ৰামৰ ধাৰা যাতে অব্যাহত থাকে, মূল কথাবোৰ যাতে আগন্তুক দিনসমূহতো কঢ়িয়াই লৈ যাবৰ কাৰণে এটা যাতে ৰণকৌশল, এটা যাতে সংগ্ৰামী ধাৰা শক্তিশালী ৰূপত যাতে আগবঢ়াই লৈ যায়, তাৰ কাৰণে মই আহ্বান জনাইছো। গৌৰৱ গগৈ ফেন ক্লাবৰ উদ্যোগত বান সাহায্য বিতৰণ। যোৰহাট লোকসভা সমষ্টিৰ বিভিন্ন এলেকাত বিতৰণ কৰা হৈছে বানাক্ৰান্তসকললৈ সাহায্য সামগ্ৰী। পৰৱৰ্তী সময়ত মেডিকেল কেম্প অনুষ্ঠিত কৰিব বুলিও জানিবলৈ দিছে ক্লাবৰ বিষয়ববীয়াসকলে। কংগ্ৰেছ নেত্ৰী পল্লৱী গগৈৰো সাহায্য বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ। চাওক যোৰহাটৰ পৰা আমাৰ সাংবাদিক জিন্তু বৰাই পঠিওৱা এই প্ৰতিবেদন। টিয়ক সমষ্টি অকল এঠাইত বুলি ক'লে ভুল হ'ব। একদম টিয়ক সমষ্টিৰ প্ৰায় 70-80% ডুবি গৈছে, পানী হৈছে, যথেষ্ট পানী হৈছে। প্ৰথমতেতো শিৱসাগৰ পিনে চাবই নোৱাৰি, তাৰ মাজতে আমাৰ টিয়ক সমষ্টিটো যথেষ্ট বানপানী দেখা দিছে। মানুহখিনি অৱস্থা বৰ দুখ লগা হৈছে, মানুহৰ লগতে জীৱ জন্তুৰ কিন্তু পানীত হাঁহ নচৰা অৱস্থা হৈছে।
ইতিমধ্যে আমি তেখেতসকলৰ দুখ দুৰ্দশা বুজি আমাৰ যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত তেখেতৰ ফ্ৰেণ্ডছ ক্লাবে আহি আজি আমি ইয়াতে কেইবা ঠাইতো আমি আজি 15-20 ঠাইমানত এনেকৈ যাম। যিসকল মানুহ বানপানীত ডুবি আছে সেইসকল মানুহক সামান্য পৰিমাণে আমি সহায়ৰ হাত আগবঢ়াবৰ কাৰণে আজি আমি আহিছোঁ গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত। তেখেতক এটা ব্লিচিং পাউডাৰলৈকে দিছে, কেমিকেল দিছে, তাৰপিছতে আপোনাৰ ফেনাইলো আছে ন, ফেনাইল, চাবোন চব আছে, লগতে এটা বিস্কুট, খোৱা বস্তুৰ সামগ্ৰী, এটা টোপোলা, চিৰা, গাখীৰ, মুড়ি, গুড়, পানীৰ পৰা আৰম্ভ কৰি যথেষ্টখিনি বস্তু আমি সাধ্য অনুসৰি আগবঢ়াইছে আৰু ৰাইজক দিছোঁ। আৰু এয়াই আচলতে যথেষ্ট নহয়। চৰকাৰক বিনম্ৰভাৱে অনুৰোধ কৰোঁ যে এই ভিতৰ অঞ্চলত যিবিলাকত কেম্প হোৱা নাই, যিখিনি বানপানী হৈছে, এই এলেকাখিনিত চকু দিয়ক, তেখেতসকলকো যাতে কিবা এটা সাহায্য পাৰে আৰু জীৱ জন্তুকো যাতে পশু খাদ্যও যাতে প্ৰদান কৰে, তাৰ বাবে আমি চৰকাৰকো বিনম্ৰ অনুৰোধ জনাইছোঁ। আমি আজি আহিলোঁ টিয়ক সমষ্টি প্ৰথমত, তাৰ পাছত আমি শিৱসাগৰ যোৰহাট লোকসভাৰ অন্তৰ্গত যিখিনি বানত বিধ্বস্ত পৰি গৈছে আৰু লোকসকল বহুত বেয়া এটা পৰিস্থিতিত হৈ আছে। কোনোবা ধৰক ৰিলিফ কেম্পত আছে, ক'ৰবাত বাটত ঘৰ বনাই আছে, সেইসকল লোকৰ মাজলৈ যাম আমি আৰু তেখেতসকলৰ সমস্যাৰ বুজ ল'ম আৰু আমি সাহায্য কিছুমান লৈ আহিছোঁ গগৈ ফেন ক্লাব তৰফৰ পৰা, সেইখিনি আমি আগবঢ়াম। আমাৰ নেতা গগৈ ডাঙৰীয়াৰ নিৰ্দেশ পানী প্ৰায় শুকাইছে। নিশ্চিতভাৱে এতিয়া বৰ্তমান আমি যিখিনি ৰিলিফ মেটেৰিয়েল আমি যিখিনি আগবঢ়াইছোঁ ৰাইজৰ আগত, তাৰ মাজত যেনেকুৱা ধৰক এতিয়া ফেনাইল, ব্লিচিং, সেইখিনি খুব গুৰুত্বপূৰ্ণ হৈছে, সেইখিনি আমি দিছোঁ। খোৱা যিখিনি আমি আগবঢ়াইছোঁ তাৰ লগতো। আৰু দ্বিতীয়তে আপোনাৰ যিখিনি কথা আছিলে সেইটো হয়, আমাৰ পষ্ট ফ্লাড যিটো হয়, পষ্ট ফ্লাডত আমি দেখোঁ যে বিভিন্ন বেমাৰ আজাৰ হয়, বিশেষকৈ আমাৰ যিখিনি ডমেষ্টিক যিখিনি জীৱ জন্তু থাকে সেইসকলকো বহুত আমাৰ গাঁৱৰ মানুহে গৰু ছাগলী পোহে, সেইসকলেও এটা বেমাৰৰ আক্ৰান্ত হয় আৰু লগতে আমাকো আক্ৰান্ত কৰে বেমাৰে। তো সেই কথা চিন্তা কৰি আমি নিশ্চিতভাৱে অনাগত দিনত মেডিকেল কেম্প বা যদি যেনেকুৱা ভেটেনেৰি কেম্প যদি আমি কৰিব পাৰোঁ, স্বাস্থ্য যেনেকুৱা আমি যিখিনি আমাৰ ৰাইজে যিখিনি সন্মুখীন হ'ব, যিখিনি সমস্যাৰ, সেইখিনি কথা চিন্তা কৰি নিশ্চিতভাৱে আমি সেইখিনি আগবঢ়াম অনাগত দিনত। শিৱসাগৰৰ দিখনৈত মৃতদেহ উদ্ধাৰ। মৃতদেহটো মেছাগড়ৰ অম্লান বৰগোহাঁইৰ বুলি পৰিয়ালৰ লোকৰ সন্দেহ। 23 জুলাইত সমনীয়াৰ সৈতে বানপানী চাবলৈ অহাৰ সময়তে দিখৌৰ বলিয়া বানে উটুৱাই নিছিল অম্লানক। নৈত উটি অহা মৃতদেহটো নতুন দিখৌ দলঙৰ তলৰ এজোপা বাঁহ গছত লাগি আছিল। চাওঁ হওক শিৱসাগৰৰ পৰা আমাৰ সাংবাদিক অৰ্পণা ভৰালীয়ে পঠিওৱা এই প্ৰতিবেদন। আমাৰ জুতলি গোহাঁই গাঁও ককায়েক আছে। আমি কালি পাছবেলা আমি চালোহি, আহি চাই পেলাই দেখিলোঁ এইটো মৃতদেহত লাগি আছে। তাৰপৰা আমি পৰিয়ালৰ লগত অৱগত কৰিলোঁ। পৰিয়ালৰ লোক আহিলে, আহি পেলাই তেওঁলোকে চালেহি, চাই মেলি ধৰিব পাৰিছে নোৱাৰিছে এনেকুৱা হৈ পুলিচ প্ৰশাসনক ফোন কৰিলে। তাৰ পুলিচ প্ৰশাসন আহিলে, আহি পেলাই চাই পেলাই অসুবিধা হোৱাত কালি গুচি গ'লগৈ। তাৰপৰা আজি ৰাতিপুৱা সোনকালে আহি পেলাই চাই পেলাই তেওঁলোকৰ পৰিয়ালৰ লোকো আহিলে, আহি পেলাই চিনাক্ত কৰোঁতে নখ মৰা আছে তাৰ আৰু হাফ গেঞ্জি পিন্ধি আহিছে। সেই সূত্ৰে ল'ৰাটো হ'ব লাগে বুলি পেলাই 80% হ'ব লাগে, সেইমতে আহি এতিয়া SDF বাহিনী আহিছে, পুলিচ প্ৰশাসন আহিছে, আহি চাইছে, হ'ব লাগে বুলি কৈছে। এতিয়া নামিব, বৰ্ড লগাই থৈছে, নামি পেলাই যদি হয় ভালেই। আৰু দুজন আছিলে, এজন গুচি গ'ল বুলি শুনিছোঁ, এজনক আমি যোৱা 23 তাৰিখে ঘৰৰ পৰা ওলাই গৈছিল প্ৰায় 9:30 মান বজাত। তাৰপাছত ঘটনাটো হৈছে 10 মান বজাত, আমি 10:05 এনেকুৱা মানত খবৰ পাইছোঁ।
হ'ব, ওচৰৰ মানুহ আছিলে তাতে, তাত ভালেখিনি মানুহ আছিলে ওচৰতে মথাউৰিতে ৰৈ। তাৰ মানুহে খবৰ দিলে, ঘৰলৈ ফোন কৰিলে, ফোন কৰাৰ পিছত আমি গৈছোঁ। এতিয়া আমি তেখেতৰ চোলাটো আৰু ভৰিৰ নখ দেখি মানে অলপ সন্দেহ কৰিছোঁ যে হ'ব লাগে বুলি। নামটো হৈছে অম্লান বৰগোহাঁই, ঘৰ মেছাগড় গোহাঁই গাঁও, বয়স 18 বছৰ হৈছে, মানে এইবাৰ সি হাই ছেকেণ্ডেৰী পাছ কৰিছে। কেনেকৈ চিনাক্ত মানে এটা কাপোৰ, পেণ্ট আৰু এটা বুঢ়া আঙুলিৰ নখ দুটা মৰা। এতিয়া কেমেৰাত মানে জুম কৰি দেখাওঁতে বুঢ়া আঙুলিৰ নখকেইটা মৰাই ওলাইছে। সেইটো ভাবিলে 80% মানে সি হয় নিচিনা লাগিছে আৰু। এতিয়াতো সম্পূৰ্ণ তুলি দিলে কথাটোৱে গম পাই যাম। আমি কালি ৰাতিও 10টা বজাতে আছোঁ, সেইদিনাখনৰ পৰা ঘূৰা ঘূৰি কৰে। কালি ৰাতি 10টা বজাতে ডেড বডি এটা আছে বুলি ক'লে, 10টা বজালৈকে ইয়াত থাকিলোঁ। ৰাতিপুৱা 6টা বজাত আহিলৈ চাইটো হয়, দিনৰ পোহৰত মানে হয় নিচিনা লাগিছে আৰু। নলবাৰীত লুমিনাছ মাইণ্ড ষ্টেট অলিম্পিয়াড 2026 শীৰ্ষক শৈক্ষিক আৰু বৌদ্ধিক অভিযান। বিৱৰণী পত্ৰিকা আৰু বেনাৰ মুকলি কামৰূপ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ প্ৰবক্তা ডক্টৰ সঞ্জীৱ কুমাৰ গোস্বামীৰ। চাওক বৰক্ষেত্ৰীৰ পৰা আমাৰ সাংবাদিক ধনজিৎ বৈশ্যই পঠিওৱা এই প্ৰতিবেদন। লুমিনাছ মাইণ্ড অলিম্পিয়াড ফাউণ্ডেশ্যনৰ তৰফৰ পৰা 2026 চনত পৰা আৰম্ভ হ'বলগীয়া যি মেথমেটিক্স আৰু ছায়েন্স অলিম্পিয়াড, তাৰ প্ৰস্পেক্টাছ আৰু পোষ্টাৰ বিমোচনৰ আজি যি অনুষ্ঠান আছিলে তাক কৰা হ'ল। আৰু এই অনুষ্ঠানত আমি বিভিন্ন অঞ্চলৰ পৰা ইয়াৰে আৰু বেলেগ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা আমি কিছু অভ্যাগতক আমন্ত্ৰণ জনাইছিলোঁ। আৰু তেওঁলোকৰ উপস্থিতিত এই লুমিনাছ অলিম্পিয়াড ফাউণ্ডেশ্যনৰ কি উদ্দেশ্য আৰু এই অলিম্পিয়াড ফাউণ্ডেশ্যনে পাতিবলগীয়া অলিম্পিয়াড পৰীক্ষা, ছায়েন্স অলিম্পিয়াড আৰু মেথমেটিক্স অলিম্পিয়াডৰ বিষয়ে আমি তেখেতসকলৰ বিশেষভাৱে আলোচনা কৰোঁ। আৰু এই অনুষ্ঠানত এই প্ৰস্পেক্টাছ আৰু পোষ্টাৰ উন্মোচন কৰে কামৰূপ কলেজৰ ইংৰাজী বিভাগৰ প্ৰবক্তা বিশিষ্ট শিক্ষাবিদ ডক্টৰ সঞ্জীৱ গোস্বামী ডাঙৰীয়াই। আৰু লগতে আন বহুতো অভ্যাগতে তেওঁলোকৰ বহুমূলীয়া দিহা পৰামৰ্শ আমাক আগবঢ়ায়। এই যি অলিম্পিয়াড, ইয়াক আমি আগবঢ়াই লৈ যাব পাৰিম। আৰু এইখিনিতে মই সদৌ ৰাইজলৈ অনুৰোধ জনাম যাতে তেওঁলোকৰ যি ল'ৰা ছোৱালী, এই ছাত্ৰ ছাত্ৰীসকলক দ্বিতীয় শ্ৰেণী পৰা 10ম শ্ৰেণীলৈকে এই অলিম্পিয়াডত ভাগ ল'ব পাৰিব। আৰু তেওঁলোকক যাতে যি অভিভাৱকসকল তেখেতসকলে যেন তেওঁলোকৰ ল'ৰা ছোৱালীবিলাককো এই পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ উৎসাহ যোগায়। ধন্যবাদ। লুমিনাছ মাইণ্ড অলিম্পিয়াড ফাউণ্ডেশ্যনত আপোনালোকক স্বাগতম জনাইছোঁ। আমাৰ এই মানে অলিম্পিয়াড এটা এক্সাম হয়। এই এক্সামটো আমি বৰ্তমান সমগ্ৰ অসমতে আমি অনুষ্ঠিত কৰিম। তাৰ পাছত আমাৰ ভৱিষ্যত পৰিকল্পনা হৈছে নৰ্থ ইষ্ট আমি কাভাৰ কৰিম। তাৰ পাছত পাৰিলে আমি নেশ্যনেল লেভেলত এই ছিষ্টেমটো নি আমাৰ ভাৰতবৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিম বুলি আমি এটা প্লেন কৰিছোঁ। মুখ্য শাখা কাৰ্যালয় আমাৰ গুৱাহাটীত, মুখ্য কাৰ্যালয় গুৱাহাটীত, আমাৰ বৰাগাঁৱত, আৰু আমাৰ নলবাৰীৰ মানে কৰ্পৰেট অফিচ আমাৰ নলবাৰীত আছে। আপোনালোকে বিভিন্ন ধৰণৰ অলিম্পিয়াড এক্সামিনেশ্যন বৰ্তমান অল ইণ্ডিয়াত চলি আছে। আৰু আমাৰ এই অলিম্পিয়াডটো আমাৰ নিচেই চালুকীয়া। এই অনুষ্ঠানটোক আমি আগুৱাই নিব লাগিব। আৰু নি পেলাই আমাৰ উদ্দেশ্যটো হৈছে যে আমাৰ অসমৰ ল'ৰা ছোৱালী যিখিনি শিক্ষাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকলক আমি এটা নতুন দিশত আগবঢ়াই লৈ যাম। আৰু অলিম্পিয়াড এক্সামিনেশ্যনটো এটা এনেকুৱা মানে বিশ্বজুৰি এটা আলোড়নৰ সৃষ্টি কৰিছে।
অলিম্পিয়াড এক্সামিনেশ্যনে, আৰু আমাৰ এই অলিম্পিয়াড এক্সামিনেশ্যনটোতো ভাবিছোঁ আমি আমাৰ শৈক্ষিক দিশটোত ছাত্ৰ ছাত্ৰীসকল বৌদ্ধিক মানসিক উৎকৰ্ষতা সাধন কৰি তেওঁলোকৰ ভৱিষ্যত জীৱনত যিকোনো প্ৰকাৰৰ কম্পিটিটিভ এক্সামিনেশ্যনত তেওঁলোকে যাতে উপকৃত হ'ব পাৰে, আৰু মানে উপকৃত হৈ তেওঁলোকৰ জীৱনত এটা সুসংগঠিত এটা সংগঠিত হিচাপে তেওঁলোকে যাতে কৰ্মৰত হৈ থাকিব পাৰে, সেইটোৱে আমাৰ এটা বিশেষ উদ্দেশ্য। মৰিগাঁও কংগ্ৰেছৰ কৰ্মী সভা অনুষ্ঠিত। সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ অংশগ্ৰহণ। সভাত অংশগ্ৰহণ কৰি বহুকেইটা মন্তব্য আগবঢ়ায় গৌৰৱ গগৈয়ে। চাওঁ আহক মৰিগাঁৱৰ পৰা আমাৰ সাংবাদিক মকিবুদ্দিন আহমেদে পঠিওৱা এই প্ৰতিবেদন। আজি আমাৰ মৰিগাঁৱৰ এটা কৰ্মী সন্মিলনত আমি অসমৰ লগতে দেশত বৰ্তমানৰ ৰাজনৈতিক বিষয়ৰ ওপৰত এটা আলোচনাত আমি সন্মিলিত হ'লোঁ। লগে লগে আগন্তুক উপনিৰ্বাচন সম্পৰ্কত কিছু গুৰুত্বপূৰ্ণ কথাবোৰ আমি আলোচনা কৰিলোঁ, আৰু ৰাইজে ইতিমধ্যে গম পাইছে যে যদিও বিজেপি চৰকাৰ নিজৰ পুলিচৰ বলৰ ওপৰত তেওঁলোকে ভোটটো চুৰ কৰিবলৈ বিচাৰে, ৰাইজ যদি একগোট হৈ যায়, ৰাইজ যদি প্ৰতিবাদ কৰে, ভালদৰে প্ৰতিবাদ কৰে, যিদৰে দিল্লীত আৰু সমগ্ৰ ভাৰতত যুৱ সমাজ একগোট হৈ কংগ্ৰেছ দল সকলোৱে একগোট হৈ কেন্দ্ৰীয় চৰকাৰৰ অহংকাৰ ভাঙি দিলে, একেৰাহে আমিও অসমৰ ভিতৰত যদি একগোট হৈ থাকোঁ, তেতিয়া বৰ্তমানৰ বিজেপি চৰকাৰৰ অহংকাৰ আমি চুৰমাৰ কৰিব পাৰোঁ। আজি আমি অসমৰ আৰু ভাৰতৰ যি বিভিন্ন আমি কথাবোৰ আমি পাতিছোঁ, আজি এক হিচাপে আমি কৰ্মীখিনিক আহ্বান জনাইছোঁ যে ৰাইজক সচেতন কৰিব লাগে যে আজিৰ তাৰিখত আমাৰ এই মৰিগাঁও জিলাৰ ভিতৰত জনজাতি মানুহবোৰ আজি ইয়াত নিজৰ পৰম্পৰা তেওঁলোকে সংৰক্ষণ কৰিব পৰা নাই, নিজৰ মাটিক তেওঁলোকে সুৰক্ষা প্ৰদান কৰিব পৰা নাই। আজি তেওঁলোকৰ ভাষাক, তেওঁলোকৰ সংস্কৃতি যিদৰে এখন চৰকাৰে সমৰ্থন কৰিব লাগে, এই তিৱাই হওক, ৰাভা হওক, বড়ো হওক, কাৰ্বি হওক, জনজাতিসকলক সম্পূৰ্ণভাৱে অৱহেলনা এইখন চৰকাৰে কৰিছে। সম্পূৰ্ণভাৱে তেওঁ জনজাতিসকলৰ লগত অন্যায় কৰিছে, তেওঁলোকক ৰাজনৈতিকভাৱে, সামাজিকভাৱে, সাংস্কৃতিক ক্ষেত্ৰত, অৰ্থনৈতিক ক্ষেত্ৰত লাহে 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 তেওঁলোকক দুৰ্বল কৰি পেলাইছে। কিয় কি তেওঁলোকৰ হ'ল চিন্তা এক ৰাষ্ট্ৰ, এক ধৰ্ম, এক ভাষা। এই এক ধৰ্মৰ ভিতৰত আমাৰ বড়ো, ৰাভা, তিৱা, কাৰ্বিসকলৰ পৰম্পৰা তাত নোসোমায়। এই এক ভাষাত আমাৰ বড়ো, ৰাভা, কাৰ্বি, তিৱা, মিচিঙৰ ভাষা তাত নোসোমায়, আৰু সেইকাৰণে আজি মানুহবোৰৰ মাজত ৰাজনৈতিকভাৱে সচেতন সজাগ হোৱাটো আমাৰ মূল কৰ্তব্য দলৰ হিচাপে, আৰু সেইখিনি দায়িত্ব আমি নিজৰ কৰ্মীখিনিক চম্ভাই দিছোঁ। বৰ্তমান চৰকাৰ কাৰ আৰু আজিৰ তাৰিখত চৰকাৰৰ মূল কাম কি? যে বানপানীৰ সময়ত ৰাইজক সহায় আগবঢ়োৱা। কেন্দ্ৰীয় চৰকাৰৰ পৰা বিশেষ পেকেজ আনা। আজিলৈকে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা বিশেষ পেকেজ আনিবলৈ ব্যৰ্থ। ৰাজ্য চৰকাৰ আজি কেন্দ্ৰীয় চৰকাৰৰ পৰা এটা বিশেষ গোট আহক, মন্ত্ৰী আহক, নিৰীক্ষণ কৰক। আজি যে কিমান যে কোটি কোটি টকা ক্ষতি হৈছে, আজি তাৰ বাবে ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি কিবা এটা আমি সহায় পাব লাগে। এতিয়ালৈকে আমি মানুহবোৰ উদ্ধাৰ কৰিব পৰা নাই। কিয়? পৰ্যাপ্ত নাও নাই, পৰ্যাপ্ত NDRF মানুহ নাই, পৰ্যাপ্ত আৰ্ম ফৰ্চেছৰ মানুহ নাই। সেইটোৱে আচল কথা কি ডাবল ইঞ্জিন চৰকাৰৰ ক্ষেত্ৰত এটা ইঞ্জিনটো অসমত কাম কৰাই নাই ৰাজ্য চৰকাৰৰ, কিন্তু দ্বিতীয় ইঞ্জিন আমি কেন্দ্ৰীয় চৰকাৰৰ কোনো ইঞ্জিনিয়াৰ দেখা কিয় পোৱা নাই? এক্সট্ৰা NDRF মানুহ আহিব লাগিছিল, এক্সট্ৰা সামগ্ৰী আহিব লাগিছিল। মাত্ৰ হেলিকপ্টাৰৰ ওপৰত তেওঁলোকে বস্তুবোৰ পেলাই ক'ত পৰিছে, কাৰ হাতত পৰিছে সকলোৱে দেখা পাইছে। চাওক, মন্তব্য দিয়ক বা মন্তব্য নিদিয়ক, সহায় কৰক, টিম পঠাওক। খবৰটো পাইছে নিশ্চয়, টিম পঠাওক। মানুহবোৰ আমি উদ্ধাৰ কৰিব পৰা নাই, নাজিৰাত আমি মানুহবোৰ উদ্ধাৰ কৰিব পৰা নাই। আমাৰ ৰিলিফবোৰ আজি আমাৰেই অসমৰ যুৱক যুৱতীসকল নিজেই তেওঁলোকে নাও বনাই এতিয়া ভিতৰৰ গাঁৱৰ ওচৰত যাবলৈ চেষ্টা কৰিছে। প্ৰশাসনতে এৰিয়ে দিলে, প্ৰশাসনে হাত দাঙি দিলে। তো এনেকুৱা এটা ব্যৱস্থা কৰক। ওচৰত তেওঁলোকৰ পশ্চিমবংগৰ তেওঁলোকৰ চৰকাৰ, বিহাৰৰ তেওঁলোকৰ চৰকাৰ, তাৰ পৰা ফ'ৰ্চ পঠাওক, পৰ্যাপ্ত নাও পঠাওক, ইঞ্জিনিয়াৰ পঠাওক, টেকনিচিয়ান পঠাওক। সোনকালে ঘৰখিনি আমি পুনৰ নিৰ্মাণ কৰোঁ, মানুহ ওচৰলৈ যাওঁ।
আজি এনেকুৱা এটা পৰিস্থিতি পৰিৱেশ, আজি যদিও অসমত বিভিন্ন অঞ্চলত বানপানী হয়, কিন্তু এইবাৰ উজনি অসমত মানুহৰ যি অৱস্থা, যি দুৰ্যোগ, মই ইয়াৰ পূৰ্বে মইতো নিজৰ ৰাজনৈতিক যাত্ৰাত 15-20 বছৰ মই দেখা নাই। চাওক, পুনৰবাৰ এতিয়া বৰ্তমানৰ চৰকাৰৰ কাম কি, আজি সেইটোৱে মূল কথা যে চৰকাৰে যেতিয়া কামখিনি কৰিব পৰা নাই, চৰকাৰৰ কাম কথা আমি আলোচনা কৰা নাই। চৰকাৰে বাহিৰে ব্যক্তিসকলে, দল সংগঠনসকলে তেওঁলোকে ব্যক্তিগতভাৱে কি কৰিছে সেয়া লৈ মূল চৰ্চা। এইখিনি যে আপোনালোকে প্ৰশ্ন কৰিছে, তাৰ মানে যে চৰকাৰৰ কামখিনি আজি উল্লেখযোগ্য হোৱা নাই। আৰু সেইটোৱে আজি তাৰিখত যি প্ৰাকৃতিক দুৰ্যোগ, চৰকাৰৰ কাম লৈ যে আজি কোনো আমাৰ কথা নাই, বতৰা নাই, উদাহৰণ নাই, প্ৰমাণ নাই, এইটোৱে আটাইতকৈ ডাঙৰ এটা ডাঙৰ অভাৱ আজি তাৰিখত আমি দেখোঁ। বজালিৰ ভবানীপুৰত পোহৰ আলোচনীৰ বিশেষ অনুষ্ঠানত ৰাইজৰ বহুকেইগৰাকী ব্যক্তিক বঁটা প্ৰদান। অনুষ্ঠানত অংশগ্ৰহণ বিশিষ্ট সাহিত্যিক প্ৰদীপ শৰ্মাৰ। চাওক ভবানীপুৰৰ আমাৰ কণ্টেণ্ট এডিটৰ সঞ্জীৱ দাসৰ এই প্ৰতিবেদন। আজিৰ অনুষ্ঠানটো এটা মানে সৰ্বাংগ সুন্দৰ আৰু অৰ্থপূৰ্ণ অনুষ্ঠান, আৰু ইয়াত অসমৰ বিভিন্ন ঠাইৰ কবি আৰু লেখকসকলৰ সমাগম হৈছে। অকল সেইটোৱে নহয়, গ্ৰন্থ উন্মোচন হৈছে, আলোচনী প্ৰকাশ পাইছে, আৰু এনেকুৱা একোটা পৰিঘটনাই এই অঞ্চলটোৰে নহয়, সামগ্ৰিকভাৱে গোটেই অসমৰে সাহিত্য সম্পৰ্কীয় যিবিলাক আমাৰ উন্নতিমূলক কথা, তাত এটা বিশেষ ধৰণে তাৰমানে অৱদান আগবঢ়ায়। আৰু এনেকুৱা অনুষ্ঠানৰ প্ৰয়োজন সদায় থাকিব। গতিকে মই এইখিনি কথাই ক'ম যে এনেকুৱা অনুষ্ঠান আকৌ হওক, আৰু লেখকসকলৰ কাৰণে এনেকুৱাকৈ প্লেটফৰ্ম আমাৰ প্ৰস্তুত হওক।